নমস্কাৰ বাইদেউসকল, যোৱাকালি আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা আৰু আমাৰ ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীৰ সৈতে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সমস্যা সমাধান সন্দৰ্ভত যিখন আলোচনা অনুষ্ঠিত হৈছিল, সেই আলোচনাৰ পৰা আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে একো সুফল লাভ কৰা নাই। যাৰ ফলস্বৰূপে আমাৰ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে, যিকেইটা খবৰ আমাৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বাইদেউসকল, অনুগ্ৰহ কৰি লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোৱাকালি আমাৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ বাইদেউৰ লগত আমাৰ সন্থাৰ যি কথোপকথন হৈছিল, যি আলোচনা হৈছিলে, তাৰ পৰা আপোনালোকে কি পালে? আমি তেওঁৰ তাত গৈ একো নতুন কথা আমি গম নাপালোঁ। তেওঁ যিখিনি বিধানসভাত কৈ আছিলে, সেই বিধানসভাত যিখিনি কথা কৈছিলে সেইখিনি কথাই তেওঁ আমাক পুনৰ কৈছে। কাৰণ আমি বিধানসভাৰ নিউজ আমি চায়ে আছিলোঁ তেওঁ কি কি বক্তব্য আগবঢ়াইছিলে। কাৰণ বেলেগ বিধায়কে যিবিলাক কথা কৈছিলে, আমাৰ অংগনবাড়ীৰ কাৰণে মাননীটো যে বৃদ্ধি হ'ব লাগে এই কথাটো কৈছিলে, কিন্তু আমি তাত একো বেলেগ নাপালোঁ। কেৱল আমাৰ মডেল চেণ্টাৰ, এককালীন সাহায্য, এইখিনি বস্তুৱে আমি বেছিকৈ তাৰ পৰা শুনিব পালোঁ। আৰু আমি যদি তেওঁলোকে যদি আমাক মাননী কিবা বৃদ্ধি কৰে, আমি হয়তো 2 বছৰ ধৈৰ্য ধৰিব লাগিব। আমাৰ বহু বান্ধৱী খাব নোৱাৰি, ঘৰ চলাব নোৱাৰি মৃত্যুমুখত পৰিছে। গতিকে আৰু এই 2 বছৰত বা কিমান বান্ধৱী আৰু মৃত্যুমুখত পৰিবলগীয়া হয় তাৰ কোনো ঠিকনা নাই। গতিকে আমাৰ ধৈৰ্যৰ পৰীক্ষা চাইছে, তেওঁলোকে ধৈৰ্য ধৰিব দিছে। কাৰণ তেওঁ যিহেতু মহিলা, আমি তেওঁৰ ওচৰত গৈছিলোঁ, আমি ভাবিছোঁ তেওঁ মহিলা, যিহেতু আমাৰ মহিলাৰ দুখ সঁচাকৈ তেওঁ বুজি পাব। তেওঁ কি বুজি পাইছে নাজানো, কাৰণ 6,500 টকাত যে বা 3,200 টকাত যে ঘৰ চলাব পাৰি আমিতো সেইটো নাজানোৱেই। কিন্তু তেওঁৰ মতে হ'ল বহুত উন্নত হৈছে আমাৰ অসমৰ ICDSৰ যিটো আমাৰ শিতান বা যিটো সেৱা, তাত মানে বহুত তেওঁ কাম কৰিছে, বহুত আগবঢ়াইছে, বহুত উন্নত কৰিছে, মডেল চেণ্টাৰ কৰিছে। বা এই এতিয়া খাদ্যৰ কথা ক'লে আমি পেকেট নাখায় বুলি কৈছোঁ, গতিকে সেইটো চেঞ্জ কৰিব, সেইটো কৈছে। কিন্তু আমাৰ মাননী বৃদ্ধি হ'বলৈ তেওঁলোক কিন্তু বৃদ্ধি কৰিবলৈ তেওঁলোক ওলাই সাজু হোৱা নাই এতিয়ালৈকে। আৰু আমি হয়তো 2 বছৰ ধৈৰ্য ধৰিব ক'ব প্ৰথমতে, তাৰপিছত হয়তো আৰু ধৈৰ্য কৰিব ক'ব। গতিকে এতিয়া ক'ব নোৱাৰি। নিজৰ ওপৰত আমি আমাৰ এটাই প্ৰশ্নৰ উত্তৰ, আমাৰ বিভাগৰ সঞ্চালক মহোদয়ে যিটো প্ৰস্তাৱ আগবঢ়াইছিলে সেই প্ৰস্তাৱটো তেওঁলোকে অতি সোনকালে মানি ল'ব লাগে। গতিকে আমাৰ সঞ্চালক মহোদয়, আমাৰ বিভাগৰ মুখ্য তেওঁ সঞ্চালকৰ প্ৰস্তাৱক অপমান কৰিছে। আমি সেইটোৱেই বুজি পালোঁ এতিয়া তেওঁলোকৰ কথাত, যে সঞ্চালকৰ প্ৰস্তাৱক তেওঁলোকে অপমান কৰিছে। গতিকে এই অপমানটো আমি সহ্য কৰিব অকণমান টান পাইছোঁ। কাৰণ আমাক বহুত বিভাগে আমাৰ মহিলাসকলৰ কষ্ট দেখি আগবাঢ়ি আহিছে। আমি কিন্তু কোনো সংগঠনকে হওক, কোনো বিষয়াকে হওক আমি কিন্তু মাতি অনা নাই। কিন্তু তেওঁলোক আগবাঢ়ি আহিছে, আমাৰ দুখ দুৰ্গতি দেখি আগবাঢ়ি আহি আমাক সহায়ৰ হাত আগবঢ়াইছে। আমিতো কাকো মাতিব যোৱা নাই। কিন্তু কি বিজেপি চৰকাৰৰ নেত্ৰীসকলৰ আমাৰ কাৰণে দুখ লগা নাই নেকি? তেওঁলোক আগবাঢ়ি আহিব নোৱাৰে নেকি? কালিতো তেওঁক আমি মাতিছিলোঁ আমাৰ ছোৱালীৰ সন্মুখত, আহক আপুনি এবাৰ, কিন্তু তেওঁ আহিবলৈ অমান্য কৰিলে, তেওঁ নাহিলে ওলাই। গতিকে এয়া হ'ল আমাৰ মন্ত্ৰী ডাঙৰীৰ। আমাৰ বহুত ছোৱালী আশা কৰিছিল আমি ভাল খবৰ লৈ আহিম। হয়, যোৱাকালি আমাৰ গোটেই অসমৰ গোটেই কৰ্মী সহায়িকাসকলৰ দৃষ্টি আছিলে যে আমি কালি কিবা এটা ভাল খবৰ পাম। চবেই বহুত আশাৰে বাট চাই আছিলে, কিন্তু ফলস্বৰূপে একোৱে আমি এতিয়া পোৱা দেখা নগ'ল। গতিকে এতিয়া আপোনালোকে নেক্সট ষ্টেপ আৰু আমি কি ল'লে ভাল হ'ব বুলি ভাবিছে? এতিয়া আমিতো আমাৰ যিহেতু অব্যাহত থাকিব। সঞ্চালকৰ প্ৰস্তাৱক যিহেতু তেওঁলোকে অপমান কৰিলে, গতিকে আমি সঞ্চালকৰ প্ৰস্তাৱক অপমান হোৱাটো সহ্য কৰিব পৰা নাই। গতিকে আমাৰ অসহযোগ এই আন্দোলন আমাৰ থাকিব। যেতিয়ালৈকে সঞ্চালকৰ প্ৰস্তাৱ তেওঁলোকে মানি নল'ব, তেতিয়ালৈকে আমাৰ এই আন্দোলন থাকিব আৰু চলিবই। আমাৰ ছোৱালী এতিয়া জাগিব। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।